মৃত্যুরূপ জানিবা বীর তুমি সর্বশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কপিছা ভয়ত এই দৈয়কীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনুৱা হাজু হ দৈয়কী তই মৃত্যুৰে নিমিত্তে কালকে তুই কৰিছে অংগীকাৰ অলয়ৰ ঘণ্টা বাজিব আজি সিংহ নাদ কৰি তোমা বজ্ৰপাতে পাব মথুৰা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱা মহেশ্বৰ গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ কালকেতু যুবরাজ আজি অতি আনন্দৰ দিন হয় যুবরাজ আজি অতি আনন্দৰ দিন স্নেহৰ ভনী মোৰ দৈয়কীৰ শুভ পৰিণয় সম্পন্ন হৈছে অতি মাংগলিকভাৱে অতি সুখী মই বসুদেৱৰ হাততে ভনীটিকে সমৰ্পণ কৰি আজি মই অতিকে আনন্দিত হয় যুবরাজ দৈবকীৰ বাবে বসুদেৱে উপযুক্ত বৰ সেইভাৱে ময়ো আজি লভিছো অতিকৈ আনন্দ কিন্তু কালকেতু যুবরাজ একেটি কথাই মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰ যুবরাজ আজি বুজিছো মই কন্যাদান কিমান
কঠিন যুবরাজ, পিতৃ-মাতৃ বাৰু নিজে কন্যাকে এজনে অচিনাকি লোকৰ হাততে কোনে হতে সমৰ্পণ কৰিব পাৰে কালকেতো? যুবরাজ, ইয়ে হৈছে জগতৰে চিৰন্তন নীতি। পুত্ৰ হ'লে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হ'লে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতো যুবরাজ, মনে যে নামানে বুজনি দৈয়কী ভনীতি মোৰ অতি আদৰৰ পঠিয়াই তাইকে দূৰলৈ কিদৰে থাকোঁ এই শূন্য কাৰেঙত? যুবরাজ, গুণী জ্ঞানী বিবেকী আপুনিয়ে যদি হয় শোকাতুৰ দৈৱকীক বাৰু কোনে যাচিব সান্তনা? সঁচা কালকেতো, কিন্তু বুজিও নুবুজে মোৰ অৱশ্যে পৰাণে। যুবরাজ, দৈয়কী যে প্ৰাণে মোৰ নয়নৰ মণি, দৈয়কী যে মোৰ অতুল সম্পত্তি। যুবরাজ, সেই দৈয়কীকে বিদায় দি সুস্থ জ্ঞানে কিবা দৰে থাকোঁ এই ধৰাত জীয়াই। যুবরাজ, দুৰ্বল নহ'ব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকে যুবরাজ, শেষ হ'লে দৈয়কীৰ বিবাহ কাৰ্য। যুবরাজ, শুভক্ষণে চাপিছে ওচৰে যোৱা সাজু কৰা ৰথ মোৰ সিংহদ্বাৰতে। আজি মই নিজেই ৰথৰে পাখি জৰি ধৰি লৈ যাম বৰ কন্যাকতি আনন্দ মনেৰে। ভাল যুবরাজ, আপোনাৰ আদেশ মই আখৰে আখৰে কৰিম পালন। যোৱা কালকেতো বহুদেৱ আহা বহুদেৱ বহুদেৱৰ গৃহে দৈৱকী বহুদেৱৰ গৃহে দাদা, দাদা, দৈয়কী দৈয়কী নটুকিবি চকু লোৱাই, চকু লুটুকি তই মোক নিদিবি বেজাৰ। দাদা, ক্ষমা কৰা ভগ্নীক তোমাৰ। অতি অতি অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। কি কিয় বাৰু তই মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰ পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তোৰ, তাক মই কোনোকালে পাহৰিব নোৱাৰো দৈয়কী।
কেতিয়াবা যদি কৰ্তব্যৰ তাৰণাত পৰি কৰিছিলোঁ ৰহ ব্যৱহাৰ এই বিদায়খনতে তই মোৰ মুখলৈ চাই সকলো পাহৰি যাবি আই পাহৰি যাবি ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত কেতিয়াও তোমাৰ এই অকৃত্ৰিম স্নেহ হ'ব আই নাকান্দিবি শুভ লগ্নটোৰ যাই পাৰ হৈ দৈৱকী বহুদেৱ যুৱৰাজ আজি এই শুভ মুহূৰ্ততে মোৰ এই আজলি ভনীটিক তোমাৰ হাততে মই কৰিলোঁ অৰ্পণ সৰলা অজলা তাই অবোধ বালিকা পদে পদে হ'ব পাৰে শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি ক্ষমা কৰি দিবা তাই শত দুখ শত অপৰাধ কিন্তু মনত ৰাখিবা বহুদেৱ তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীটি যেন কেতিয়াও নহয় বঞ্চিত যুৱৰাজ আদেশৰ কদাপিতো নকৰোঁ লংঘন আদেশ নহয় বহুদেৱ ই মাথো অনুৰোধ মোৰ তোমাৰ আগত ভনীটি দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতিয়েই তিৰোতাৰ জীৱনৰ ধন তেওঁকে দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ সদা শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই পৃথিৱীত পাই কেইজনে দাদা দিয়া আশীৰ্বাদে বিদায়ৰ বেলা তজু পদে সৰুগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন বাট আশীৰ্বাদ কিনো দিমেই বিদায়খনতে অন্তৰ মোৰ দহিছে সঘনে তথাপিতো হিয়া উজাৰি মই দিছোঁ আশীৰ্বাদ তহঁতৰ যুগ্ম জীৱনত হৰ গৌৰী হওক বসতি দৈৱকী বলা বসুদেৱ যুৱৰাজ আজি মই নিজেই ধৰি ৰথৰ পাক চৰি লৈ যাম তোমা দুয়োটিকে যদুপুৰীলৈ পুৰণাৰীগণ মাংগলিক কুৰুলিত ধৰিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ দৈৱকী
কোনে কৰে অট্টহাস্য সৈন্য গগনত মূৰ্খ কংস মোকেই উদ্দেশ্যে অট্টহাস্য উথলি উঠিছে আজি সৈন্য গগনতে কোন সাৱধান কংস যে দৈৱকীৰ বিয়পতি মহাসমাৰোহে আপোন পাহৰা আছে মূৰ্খ কংস তই স্নেহৰ ভৰি তোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিন তোৰ তুৰন্ত খুন চমু চাপি আহে দিনে দিনে আৰে আজি অপূৰ্ব ঘোষণা সংহাৰিব কংসকে দৈৱকীৰ গৰ্ভজাত অষ্টমী সন্তানে ই মিছা দৈৱকী মিছা মিছা নহয় কংস মনত পৰে নে সেই ধৈৰ্য্যতিৰ বন মনত পৰে নে সেই ধৈৰ্য্যতিৰ বন মনত পৰে নে সেই ধৈৰ্য্যতিৰ বন অতি সঁচা পৰিছে মনত সেই ধৈৰ্য্যতিৰ বৰে আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে পৰাই দিছে মোৰে কৰ্তব্য নিজৰে কালকেতো আজো আছো যুৱৰাজে পালিবৰ দেখি ঘৰুৱা বিজুলী বেগে দীক্ষিত তৰোৱালে অনন্ত যদি বত্ত পজা পলকে লৰি মৃত্যু মোৰ কোনো নাই শত্ৰু সকলতি পথি কৰা যাকে যতে পোৱা বলিয়াত তালে হাতী তুৰন্তে অনাই মেলি দিয়া যাকে প্ৰজা সাগৰৰ আনন্দ উৎসৱ হওক কেবে ধ্বংসৰ ধুমুহা যুৱৰাজে অকল কালকেতুৱে কৰিছে অংগীকাৰ অলয়ৰ ঘণ্টা বাজিব আজি সিংহ নাদ কৰি তোমা বজ্ৰপাতে পাব মথুৰা মৃত দেহৰ ভৰতে তুলপাৰ হ'ব স্বৰ্গ মধ্য পাতালে ৰক্ত প্লাৱন হ'ব পৃথিৱীতে আনন্দ উজ্জ্বল শান্তিপূৰ্ণ মথুৰাতে অগ্নিবৃষ্টি শিলা বৰ্ষণ ৰক্ত প্লাৱন রক্ত প্লাবন রক্ত প্লাবন
যুবরাজ বহুদেব যুবরাজ নতুন মিটির মোর আর মোর স্নেহর ভগিনী দৈয়কী দাদা ভবিষ্যতে ভাগ্যলিপি মোর কালি পাতি দুইজনে শনিলা নহয় যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া ভৰা যি আনন্দময়ী কৰিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান এই কংসৰ মৰণ কি কৰিবা অমৃততে গৰল উঠিলে বেশ কথা সেয়ে হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছে যতবাদে বিষত তিৰু সকলোবোৰ এই মুহূৰ্ততে সমন্ধৰে দাগে পাকে তিলো দলিয়াই সৰকা ঘাটে দৈয়কীকে শিৰচ্ছেদি কৰি মুক্ত হ'ব খোজা মোৰে মৃত্যু দুৱাৰে ধমে বিৰুদ্ধ কৰি চিৰকাললৈ যুবরাজ শান্ত হোৱা যুবরাজ মানৱ দৈপ্ৰাধীন দৈব্যক দম্ভালিৰে অতিক্ৰম কৰিব খোজাটো বা তুলতাহে মাথোন আনহাতে ভগ্নী হত্যা মহাপাপ মোক বাধা নিদিবা বসুদেৱ আঁতৰ হোৱা মোৰে খৰে মুখৰে পৰা হয় যদি হওক ভগ্নী হত্যা মহাপাপ কোৱা কোৱা দাদা কেইবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কিয় কলংক সাধিছে দাদা কিয় দাদা কিয় এই বিখাতি নয় তোর কেকু অপরাধ অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ আছে সকলোৱে কংসৰে কি কোৱা বহুদেৱ কোনে জানে কোনে কোনে কিবা অপৰাধ ক'বলৈ কিবা আছে মোৰ আৰু ক'লে জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় হ'বৰো বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বেৰে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগিনীক নিজৰ মৰণক তুমি ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বিলম্বই ঘটাই বিখিনি তোমাৰ কথাই সঁচা ৰজময় যেনে ইচ্ছা মোৰে তেনেই বিধানে প্ৰথমতে দৈয়কীকে কৰিম সংহাৰ আৰু তাৰে পাছতে চাম ভালদৰে সেই দৈয়কীৰ গৰ্ভজাত অষ্টমী সন্তানে কিদৰে কৰিব পাৰে কংসকে নিধনে সাজু হ দৈয়কী তই মৃত্যুৰে নিমিত্তে
সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধুৰূপ জানিবা, বীৰ তুমি সৰ্বশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা, জীৱা দৰে তুমি কঁপিছা ভয়ত। এই দৈয়কীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ ৰাগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেউতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ দাদা, হাঁহি হাঁহি কৰিম গ্ৰহণ। সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভন। নাৰী হত্যা, ভগিনী হত্যাৰ কলংক কালিমা খানি ক্ষত্ৰিয় সি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ, যুগে যুগে জগতত বীৰৰ সমাজে শতমুখে কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়তে সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে বীৰ বুলি জগতত হ'ব পৰিচিত। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱ। তাৰো আছে এক সহজ উপায়। দৈৱকীও থাকিব জীয়াই, আৰু তোমাৰো ৰাজা একো নহ'ব অনিষ্ট। কৰজোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ বহুদেৱ, দৈৱকীৰ প্ৰাণ দানে নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে যুৱৰাজ, যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান, একে একে কৰি আনি তুলি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হ'ব তুমি নিজ ইচ্ছামতে। অসম্ভৱ স্বামী, নজনাবা তেনোৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি, সৰগৰ দেৱ শিশু, সৰল নিষ্পাপ। সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী, জীৱন ভিক্ষাৰ মোৰ নাই নাই কোনো এনে মাতৃ ধৰাৰ পক্ষত যি বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানৰ স্নেহ। ভাবিছো পাৰিবানে সঁচাই কৈ অধিক পালিব, পাৰিবানে বিসৰ্জিব নিজে সন্তানৰ স্নেহ। যদি পাৰা নাই মোৰ আপত্তি অলপ, তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকীকে। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা তুমি জীৱা আছে সকলো আমাৰ। তথাপিও কওঁ মিছা মই নকওঁ কদাপি, সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ
স্পর্শ করি অর্ধাঙ্গিনীক দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা তব সন্মুখত যি কৈছো আখৰে আখৰে কৰিম পালন। তই কি এয়া তুমি কি কৰিলা স্বামী? কিয় কৰিলা বিষণ প্ৰতিজ্ঞা? দেৱী প্ৰতিশ্ৰুতময় বীজ প্ৰতিজ্ঞা। বেশ এতিয়াৰে পৰা তেন্তে কৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নশীল নিজ সন্তানৰ কৰাকৈ প্ৰস্তুতি নিজকে। ধন্য ধন্য কালকেতু, ধন্য। বুজক সকলোৱে কংসৰে বীৰত্ব, কংসৰে ক্ষমতা আৰু কংসৰে শক্তি কিমান। হাতেৰে পাপিয়াকে তই যুৱৰাজ, যুৱৰাজ তই কি অতি ওচৰতেই